মোবাইলত কিলকাৰী, মোবাইলত কিলকাৰী, কিলকাৰী। সকলো ঠিকে আছে পূজা, চিন্তাৰ কোনো কথা নাই। হস্পিটালৰ বেগটো তৈয়াৰ আছেনে? হয় বাইদেউ, একেবাৰে সাজু হৈ আছে। এতিয়া মই যাওঁ, নিজৰ যত্ন ল'বা। ধন্যবাদ বাইদেউ। আৰে আশা বাইদেউ, সকলো ঠিকে আছেনে? সুৰেশ দাদা, সকলো ঠিকে আছে। ভাল কথা বাৰু। আচ্ছা, মই এইটো ভাবি আছিলোঁ যে এতিয়াতো অহা মাহত ডেলিভাৰী হৈ যাব, তেতিয়াহ'লে আপোনাৰ ছুটী মানে পূজাক চাবলৈ আপুনি বাৰে বাৰে আহিবলগীয়া হয়, তেন্তে আপোনাৰোতো অসুবিধা হ'ব ন? আৰু নহয়তো কি, যেতিয়াই দেখোঁ তেতিয়াই আহি থাকে সদায় সদায়। আৰে মা, এইটোতো মোৰ কাম হয়। আৰে কিন্তু আশা বাইদেউ, শিশুৰ জন্মৰ পাছত কি চাব লাগে, কি পৰীক্ষা কৰিবলৈ থাকে? মানে সকলোবোৰ টেনশ্যনটো শিশুৰ জন্মৰ সময়লৈকে থাকে, তাৰপিছততো শান্তিৰ উশাহ। আৰে সুৰেশ দাদা, শিশুৰ জন্মৰ পিছতো মাক আৰু শিশুৰ বিশেষ খেয়াল ৰাখিব লাগে, বিশেষকৈ প্ৰথম 48 ঘণ্টাত। বহক, মই আপোনালোকক বুজাই দিওঁ। আহক আহক আহক। যদি মাকৰ অধিক ৰক্তচাপ হয়, পেটৰ তলৰ অংশত বিষ, টান বা মোচৰ অনুভৱ হয়, জ্বৰ থাকে, যোনিৰ পৰা অধিক শ্ৰাপ আৰু দুৰ্গন্ধ আহে, হাত ভৰি বা মুখখন ফুলি উঠে, শ্বাস প্ৰশ্বাসত অসুবিধা হয় বা মূত্ৰ ত্যাগত অসুবিধা হয়, বা ক্লান্তিৰ লগতে মূৰ ঘূৰাই, তেন্তে জানি থওক এইবোৰ বিপদৰ সংকেত। আৰে তেতিয়াহ'লেচোন বৰ ভালকৈ খেয়াল ৰাখিব লাগিব আশা বাইদেউ। আশা বাইদেউ, প্ৰথমতে মাকৰ লগত শিশুটোৰো কি বিপদ থাকে? যদি শিশু সময়ৰ আগত জন্ম হয় বা শিশুৰ ওজন 2.5 কিলোতকৈ কম থাকে, তেন্তে শিশুৰ জীৱনতো বিপদ থাকে। যদি সেই সময়ত খেয়াল ৰখা নহয়, তেন্তে 9 মাহলৈ যি খেয়াল ৰাখিছিলোঁ সেয়া সকলো নষ্ট হ'ব। আশা বাইদেউ, আমি এনেকুৱা কি কৰিম যাতে সকলো ঠিকে থাকে? চাওক, সেয়ে মই কৈছিলোঁ মোৰ কাম ইয়াতে শেষ নহয়। এইটো অতি প্ৰয়োজনীয় যে ডেলিভাৰীৰ পিছত আশা আহি মাক আৰু শিশুক চাই এইটো চোৱা উচিত যে দুয়ো ঠিক আছেনে, কোনো ইমাৰ্জেঞ্চিটো নাই, যাতে সময়ত চিকিৎসা পোৱা যায়। মই বাৰে বাৰে আহি আছোঁ বুলি সেয়া কিন্তু আশাৰ দায়িত্ব। গতিকে এয়া আশাৰ দায়িত্ব হয় কি ডেলিভাৰীৰ প্ৰথম সপ্তাহত 3 বাৰ ঘৰ আহি মাক আৰু শিশুক চাব লাগে। তাৰ পিছত পৰৱৰ্তী 1.5 মাহত 6 বাৰ আকৌ আহিব লাগে। মইতো ইয়াত আহিম, কিন্তু আপুনিও মনত ৰাখিব যে যদি কোনো ইমাৰ্জেঞ্চি আহে, তেন্তে পূজা আৰু শিশুটিক তৎক্ষণাত হস্পিটাল লৈ যাব। আৰে আশা বাইদেউ, আপুনি বুজাই দিলে যেতিয়া সেয়াটো আমি নিশ্চয় খেয়াল ৰাখিম। আৰে মইতো ভাবিছিলোঁ যে ডেলিভাৰীৰ পিছত সকলো চিন্তা শেষ। বৰ ভাল কথা ক'লে আপুনি, কিন্তু এতিয়াতো ডেলিভাৰীৰ পাছত মাক আৰু সন্তানৰ দুয়োৰে খেয়াল ৰাখিম আমি, হয়নে মা? মই কিয় যত্ন নলওঁ? নমস্কাৰ, মই ডক্টৰ অনিতা। আপুনি দেখিলে নহয়, ডেলিভাৰীৰ পিছত 48 ঘণ্টা মাক আৰু শিশুৰ জীৱনলৈ বিপদ থাকিব পাৰে। বিপদৰ সংকেতবোৰ মনত ৰাখিব। আশা আৰু ANM বাইদেউ ঘৰত আহি মাক আৰু শিশুক চাই যাতে সেইটো নিশ্চিত কৰিব, আৰু ইমাৰ্জেঞ্চি হ'লে এম্বুলেন্সেৰে মাতৃ শিশুক হস্পিটাললৈ লৈ যাব। আৰু হয়, এটা কথা, পৰিয়াল নিয়ন্ত্ৰণৰ খেয়ালো ৰাখিব লাগিব যাতে অনিচ্ছাকৃত গৰ্ভপাত নহয়। 2টা শিশুৰ মাজত 3 বছৰৰ পাৰ্থক্য ৰখা উচিত। পৰিয়াল নিয়ন্ত্ৰণৰ পদ্ধতিৰ বিষয়ে আশা বাইদেউৰ লগত কথা পাতক আৰু আমাৰ টোল ফ্ৰী নম্বৰ 1800-116555ত কল কৰক। প্ৰসৱৰ আগত, প্ৰসৱৰ পাছত কিলকাৰী সকলো পৰিয়ালৰ সৈতে। কিলকাৰী।